নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো অসমৰ দ্বিতীয়জোপা বাখৰ বেঙেনা ওচৰত আৰু এইফালে দেখিছে নমস্কাৰ এয়া হৈছে অসমৰ দ্বিতীয়জোপা বাখৰ বেঙেনা আৰু আমাৰ স্থানীয় ৰাইজসকল ইয়াতে গোট খাইছে। এতিয়া মই আপোনাৰ ওচৰলৈ আহিম। আপুনি ইয়াৰ স্থানীয় হয়? হয়, স্থানীয় মানে মই ঘৰৰে আৰু ডাঙৰ বোৱাৰী। নিশ্চয় হয়। এতিয়া এই বাখৰ বেঙেনাজোপা বয়স কিমান হ'ল বৰ্তমান? বয়সটোৰ কথা মই ক'ব নোৱাৰিম, কিন্তু মোৰ দেৱা হয় মণিকান্ত মণ্ডলৰ নাতি সদানন্দ ৰাজখোৱা পুত্ৰ প্ৰাণজিৎ ৰাজখোৱা। তেওঁ এদিন মানে কৈছিলে, তাৰপিছতে তেওঁ যে এদিন কৈছিলে মই এনেকৈ এটা ৰাখিছোঁ, বস্তুটো বোলে এনেকৈ পোখাটো মেলিছে। তেতিয়া মই এদিন মই কৈছিলোঁ এই বস্তুটো যদি পোখা মেলিছে এইটো সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু এতিয়া লাহে লাহে গম পাইছোঁ। আৰু মই যিটো কথা ক'লোঁ তাক সেইমতে সিও সংৰক্ষণ কৰি ৰাখিলে আৰু সংৰক্ষণ কৰি ৰাখি আজি এইটো পৰ্যায় পোৱালৈকে। কিন্তু বাখৰ বেঙেনা এজোপা গছ সকলোৰে হাতত নহয়। কিন্তু এতিয়া আমাৰ এইটো মানে বৰ্তমান এতিয়া আমাৰ এইটো বাখৰ বেঙেনা যে এইজোপা যে জীৱিত হৈ উঠিছে জবলা টিঙত, মই তালৈ এবাৰে গৈছোঁ বাৰু। জবলাটিং ঠাইডোখৰ মানে গছজোপা যিহেতু তাত আছে এইজোপা বুলি আমাৰ মানে আগতে সাংবাদিক আহিছিলে। আজি এতিয়া 6 বছৰ হৈছে মানে প্ৰকাশ হোৱাটো। মোৰ এতিয়া দেৱাটো নাই, সি হয়তো ডিউটিলৈ গ'ল। মানে গছজোপা মানে এতিয়া ধৰি লওক আপোনালোকে মানুহে জনা 6 বছৰ হৈছে। 6 বছৰ হৈছে প্ৰকাশিত হোৱা 6 বছৰ হৈছে। দেৱা এজন থাকিব লাগিছে, কিন্তু সিও এতিয়া কোম্পানী চাকৰি কৰে, মানে প্ৰাইভেট কৰে আৰু সেইকাৰণে গ'ল। সি থকা হ'লে সেই কিন্তু নীতি নিয়মৰ মতে এইজোপা প্ৰকাশিত হোৱা দ্বিতীয়জোপা প্ৰকাশিত হোৱা আজি 6 বছৰত ভৰি দিছে। 31 ডিচেম্বৰ দিনা ইয়াত সা সন্মানেৰে পণ্ডিত আনি সম্পূৰ্ণ নিয়ম নীতি কৰা হৈছে। তাতে আজি মানে আমাৰ 3-4খন গাঁৱৰ গোপিনীসকলে লগ লাগি মানে এনেকুৱা এজোপা যে আমাৰ স্থানীয় জেগাত আছে সন্মান জনাবলৈ ইয়াতে আহিছে, আহি মেলি এইখিনি কৰিছে আৰু খানা খাব লৈছিলে। কিন্তু ইয়াতে খালোহেঁতেন, কিন্তু এনেকুৱা এজোপা গছ আমি সন্মান যোগাটো যোগ্য। তাৰপিছতে আৰু আমাৰ মানে মেইন মানুহজন নাথাকিলেও মানুহজনী এইগৰাকী মোৰ জা-জলি হয়, প্ৰাণজিৎ ৰাজখোৱা। এই গছজোপা মালিকনী প্ৰাণজিৎ ৰাজখোৱা পত্নী আৰু মই অৰ্চনা ৰাজখোৱা। আজি ৰাইজখিনি যে গোট খালে, গোপিনীসকলেও গোট খাইছে 3-4খন এই গছজোপা সন্মান ৰখাবৰ কাৰণে, তাকে মই অশেষ ধন্যবাদ জনাইছোঁ। এইখন ঘৰো মই ডাঙৰ বোৱাৰী বুলিয়ে কৈছোঁ। আৰু মোৰ এইগৰাকী শাহু আৰু এইগৰাকী শাহু মানে এইগৰাকীও শাহু, এই শাহুগৰাকীৰ ওপৰতে হ'ল এইটো কথা। কালি মোৰ 10টা বজাত ফোন কৰিছে, সেইকাৰণে আজি উপস্থিত হ'লোঁ। আৰু এইখিনি যে কৰিলে অশেষ ধন্যবাদ। যাতে এইজোপা দ্বিতীয় বুলিয়ে ঘোষণা হ'ল, বকতা কৰঙা 1 নং কৰঙা গাঁও দ্বিতীয়জোপা বাখৰ বেঙেনা। আপোনালোকে ইতিমধ্যে গম পালে এইজোপাই হৈছে অসমৰ দ্বিতীয়জোপা বাখৰ বেঙেনা। আৰু মানুহে গম পোৱা এতিয়া ধৰি লওক প্ৰায় 6 বছৰ হৈছে। আমি ঘৰত কথা পাতি থাকোঁতে কৈছিলে, কিন্তু এদিন ভালকৈ ৰাখিবি, এদিন এই জেগাডোখৰ উজ্জ্বল হ'ব, সংৰক্ষণ কৰি ৰাখিবি, তই এদিন নামটো জ্বলাব পাৰিবি বুলি ক'লোঁ। আৰু সেই পৰ্যায় এতিয়া পৰিছেহি বুলি মই ভাবিছোঁ। নিশ্চয়কৈ ভাবিছোঁ। নিশ্চয়কৈ। আৰু এইটো এটা খুবেই ভাল কথা আমাৰ কাৰণে, সকলোৰে কাৰণে। কাৰণ আমি শুনিছিলোঁ যে বাখৰ বেঙেনাজোপা মানে পুলি হওক বা ডাল হওক বা গুটিয়ে হওক নোলায় বা জীয়াব নোৱাৰে মানে। এইটো এটা খুব ভাল কথা, আচলতে খুব ভাল খবৰ আমাৰ কাৰণে। কিন্তু ইমানটো এটা আনি পিনি আজি এইটো পৰ্যায় পাইছেহি আৰু এনেকৈ হৈয়ে গৈছে। সেইটো কাৰণে আমি মানে বকতা 1 নং কৰঙা গাঁও হৈ মানে আমাৰ মণিকান্ত মণ্ডলৰ ঘৰত যে এজোপা বাখৰ বেঙেনা হৈছে, যেনেকৈ মণিকান্ত মণ্ডলৰ আগতে জলদৰ পপৰ আছিলে বোলে, ঠিক তেনেকৈ বাখৰ বেঙেনাজোপা ৰুইছে। প্ৰাণজিৎ ৰাজখোৱাই আনি পিনি ধুনীয়াকৈ গছজোপা ইয়াত ৰুলে আৰু তেখেতৰ সহধৰ্মিনী উপস্থিত আছে। এয়া মই দেখাইছোঁ, এয়া হৈছে সহধৰ্মিনী। যেতিয়া গছজোপা তাৰ পৰা আনিছিলে, এইটো গুটি আনিছিলে নে পুলি আনিছিলে? ডাল আনিছিলে ন? সেই সময়ত আপুনি আছিলে চাগে তাত? আৰু গছজোপা আচলতে যেতিয়া আনিছিলে ইয়াতে ৰুই দিলে নে ডাইৰেক্ট নে ক'ৰবাত পচাই ৰাখিলে? অকণমান বেলেগত সেই অনা দিনাখন বেলেগত থৈছিলে, 4দিনমান পাছত ইয়ালৈ আনিলে বাৰু। নিশ্চয়কৈ। আৰু মই যিহেতু কথাটো এইটো কাৰণে সুধিলোঁ, যিহেতু সকলোৱে জানে যে দুষ্প্ৰাপ্য বাখৰ বেঙেনাজোপা এতিয়ালৈকে ধৰি লওক আপোনাৰ
বহু বৈজ্ঞানিক গৱেষণা হৈছে বা এনেকৈ ধৰণৰ বহুত কিবা কিবি হৈছে বা বহুতে ডাল নিছে আৰু বহুতে ধৰি লওক আপোনাৰ পোখা নিছে কিছুমানে গুটি নিছে কিন্তু আজিলৈকে আমি গম পোৱাত কোনেও কৰিব পৰা নাই আৰু সেই ক্ষেত্ৰত আপোনালোকে গছজোপা প্ৰতিপালন মানে পোখাটোৰ পৰা এতিয়ালৈকে প্ৰতিপালনটো মানে কেনেকৈ ধৰণে কৰিছিলে মানে ধৰি লওক কেনেকুৱা জেগাত ৰুইছিলে গছজোপা টকতে ঢাকিছিলে ন ঠিক তেনেকৈ মানে দি উঠিলে আৰু হয় হয় অশেষ কষ্টৰ ফলত আচলতে এই গছজোপা তেখেতে বচাবলৈ সক্ষম হ'ল সেইকাৰণে আমাৰ ইয়াত যে এনেকুৱা এজোপা গছ আছে সেইকাৰণে আমাৰ আজি 3খন-4খনৰ গাঁৱৰ গোপিনীসকল আহি ইয়াত উপস্থিত হৈছে সন্মান জনাইছে তাতে ফূৰ্তি কৰি এসাঁজ খাইছে কাৰণ খাব 1 নং কৰঙা গাঁৱত মানে মণিকান্ত মণ্ডলৰ ঘৰত এজোপাৰ বাখৰ বেঙেনা বকতা ইয়াত দ্বিতীয় জোপা হয় বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে আৰু এটা কথা কওঁ এইখিনিতে এই গছজোপাৰ এটা বৈজ্ঞানিক নাম আছে মই বৈজ্ঞানিক নামটো আচলতে মই এতিয়া পাহৰি গৈছোঁ এই মুহূৰ্তত আৰু খুব সম্ভৱ চীন দেশত এই গছজোপা প্ৰচুৰ পৰিমাণে পোৱা যায় বুলি কৈছে বাকী যে কি নহওক এই গছজোপা যে আমাৰ ইয়াত হৈছে আচলতে কোনেও বচাব নোৱাৰা এজোপা গছ ইয়াত যে হৈ উঠিলে এনেধৰণে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও ইয়ালৈ আহিব পাৰে কাৰণ অসমৰ দ্বিতীয়জোপা বাখৰ বেঙেনা ইয়াত দি উঠিছে আৰু আপোনালোকেও সকলো চাবলৈ আহিব পাৰে হয় বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যে অসমৰ এইজোপা হৈছে দ্বিতীয়জোপা বাখৰ বেঙেনা আৰু তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আৰু যদিহে আপোনালোকে কোনোবা ফেচবুকত চাইছে আৰু কোনোবা যদি মোৰ পেজলৈ নতুনকৈ আহিছে তেতিয়াহ'লে পেজটো লাইক এটা মাৰি ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ